নমস্কাৰ এই মুহূৰ্তৰ আন এক বিগ পলিটিক্যাল নিউজ বিৰোধীয়ে ঘেৰি ধৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যৰ কেহতীয়া পৰিস্থিতিক লৈ বিৰোধীয়ে থকা হৰকা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু এবাৰ এআইডিএফৰ বিধায়ক আমিনুল ইছলামে থকা হৰকা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমিনুল ইছলামৰ ফালৰ পৰা কোৱা হৈছে যে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী বুলি কবলৈ আমাৰ এতিয়া লাজ লাগে পুনৰবাৰ কৈছো এআইডিএফৰ জ্যেষ্ঠ নেতা বিধায়ক আমিনুল ইছলামৰ ফালৰ পৰা কোৱা হৈছে বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুখ্যমন্ত্ৰী বুলি কবলৈ আমাৰ লাজ লাগে তদুপৰি আমিনুল ইছলামৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুজৰাট সদৃশ পৰিবেশৰ সৃষ্টি কৰিব বিচাৰিছে অসমত গুজৰাটত যি ধৰণৰ পৰিবেশৰ উদ্ভৱ হৈছিল এটা সময়ত ঠিক একে ধৰণৰ পৰিবেশ অসমত সৃষ্টি কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ এই ডাঙৰ খবৰ জনাইছে নিটক্সৰ দৰ্শকক এই মুহূৰ্তত জনাইছো বিগ পলিটিক্যাল নিউজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুজৰাট সদৃশ পৰিবেশৰ সৃষ্টি কৰিব বিচাৰিছে অসমৰ যি সাম্প্ৰতিক পৰিস্থিতি আৰু বিধানসভাৰ ভিতৰত মুখ্যমন্ত্ৰীৰ যি মন্তব্য হেয়া অত্যন্ত দৃষ্টিকটু বুলি মন্তব্য প্ৰকাশ কৰিছে বিধায়ক আমিনুল ইছলামে আমাৰ ভয় হৈছে মুখ্যমন্ত্ৰী অসমত গুজৰাট সদৃশ এক পৰিবেশ ৰচনা কৰিব বিচাৰিছে জাতি ধৰ্ম উজনি নামনি হিন্দু মুছলিম এনে ধৰণে বিভাজন কৰিছে বৰ্তমান সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী বুলিবলৈ আমাৰ লাজ লাগে আমি কবলৈ লাজ পাওঁ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী বুলি মন্তব্য এআইডিএফৰ জ্যেষ্ঠ বিধায়ক আমিনুল ইছলামৰ পুনৰবাৰ কৈছো যেহেতু বিধানসভাৰ ভিতৰটো দেখিবলৈ পোৱা গৈছে বিৰোধী এক প্ৰকাৰ ঘেৰি ধৰিছে হিমন্ত চৰকাৰক ৰাজ্যত বৰ্তমান সময়ত যি ধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে যি ধৰণৰ পৰিবেশ বিৰাজ কৰিছে তাক লৈ হিমন্ত চৰকাৰ থকা হৰকা কৰা দেখা পোৱা গৈছে হিয়া লাগিলে কংগ্ৰেছে হওক হিয়া লাগিলে এআইডিএফে হওক হিয়া লাগিলে ৰাজ্যৰ দল নতুবা অসম জাতীয় পৰিষদ দলে হওক আৰু এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে এআইডিএফৰ বিধায়ক আমিনুল ইছলামে আমিনুল ইছলামৰ ফালৰ পৰা কোৱা হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুজৰাট সদৃশ পৰিবেশৰ সৃষ্টি কৰিব বিচাৰিছে অসমৰ যি সাম্প্ৰতিক পৰিস্থিতি আৰু বিধানসভাৰ ভিতৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি ধৰণৰ মন্তব্য হেয়া অত্যন্ত দৃষ্টিকটু আমাৰ ভয় হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে অসমত গুজৰাট সদৃশ এক পৰিবেশ ৰচনা কৰিব বিচাৰিছে জাতি ধৰ্ম উজনি নামনি হিন্দু মুছলিম এনে ধৰণে বিভাজন কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু সেইবাবে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী কবলৈ আমি লাজ পাওঁ আমাৰ লাজ লাগে এনে ধৰণে হিমন্ত বিশ্ব শৰ্মাক থকা হৰকা কৰিছে বিধায়ক আমিনুল ইছলাম এই মুহূৰ্তত আমিনুল ইছলামৰ মন্তব্য আমাৰ লগত আছে কি কৈছে শুনোৱা আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে অসমৰ সম্প্ৰতি পৰিস্থিতি আৰু সৌ দিনাখন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এছেম্বলিৰ বিষয়ে দিয়া বক্তব্য অত্যন্ত দৃষ্টিকটু হৈছে খালি অসমৰ সংবাদ মাধ্যমেই নহয় গোটেই ভাৰতবৰ্ষৰ সংবাদ মাধ্যম আৰু বিভিন্ন ফালৰ পৰা ধিক্কাৰ আহি আছে আমি লজ্জানত হৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰী এজন সংবিধানৰ সংগত খাই এনেকুৱা কথা ক'ব পাৰে আৰু আমি শংকিত হৈছোঁ আমাৰ দল শংকিত হৈছোঁ যে এইটো আকৌ নেক্সট গুজৰাট কৰি পেলাবলৈ ইয়াক এটা ভাতৃঘাতী সংঘাত কামনা কৰি থকা হৈছে নেকি এইবিলাক কথা আমি অত্যন্ত শংকিত ৰাজনীতি কৰিব ৰাজনীতি আহিলে ৰাজনীতি কৰিব বেলেগ কথা কিন্তু এনেকৈ জাতি ধৰ্মক লৈ ৰাজনীতি কৰা মানুহৰ মাজত বিভাজন ৰাজনীতি কৰা ধৰ্মক লৈ বিভাজন অঞ্চলক লৈ বিভাজন উজনি নামলৈ লৈ বিভাজন হিন্দু মুছলমান লৈ বিভাজন যে লৌক বিভাজন সৃষ্টি কৰিছে আমি অত্যন্ত শংকিত হৈছোঁ আৰু সঁচা অৰ্থত আমি মুখ্যমন্ত্ৰী অসমৰ যি ৰাজ্যৰ মুখ্যমন্ত্ৰী সেইটো আমি ক'বলৈ লাজ পোৱা হৈছোঁ আৰু সেই গোটেই বিষয়খিনি আমি যেনেকৈ গভৰ্ণৰ জনাইছিলোঁ ঠিক তেনেকুৱাকৈ
কালি আমাৰ মাননীয় সভাপতি আৰু সজাতি দলে মুখ্যমন্ত্ৰীক ব্যক্তিগতভাৱে লগ কৰি স্পষ্টভাৱে বামনডাল স্পষ্টভাৱে কৈছে যে আপুনি যেনেকৈ কথাবিলাক পাতিছে অসমটো অশান্ত হ'ব আৰু যেনেকৈ হওক আপোনালোকে বন্ধ কৰক ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন যাতে কোনো পদ্ধতি কোনো ধৰণৰ ক্ষতিগ্ৰস্ত নহয় সেইটো কথা ডিচি আৰু এছ পি যি বক্তব্য দিনাখন দিছিল যে এই ভিডিঅ'টো আমাৰ লোকেল নহয় এতিয়া ওলাই পৰিছে যে লোকেল হয় বিজেপিৰ প্ৰাৰ্থী বা সভাপতিয়ে বাধ্য কৰাইছে আশু জিন্দাবাদ ক'বৰ কাৰণে বাধ্য কৰাইছে বীৰ লাচিত জিন্দাবাদ কৰাবৰ কাৰণে কোনোবাই দোষ কৰিছে কাৰোবাক যি কোৱাইছে ইণ্টেনশ্যনটো কিন্তু কাৰো বুজিব বাকী নাই সেইকাৰণে কালি আমি মুখ্যমন্ত্ৰীৰ কামৰীয়াক আমাৰ সজাতিদলে লগ কৰি এই কথাটো স্পষ্ট জনাইছে যে ল এণ্ড অৰ্ডাৰৰ মালিক আপুনি হোম ডিপাৰ্টমেণ্টত আছে কোনো পদ্ধতি যাতে অসমৰ ল এণ্ড অৰ্ডাৰটো এফেক্ট নহয় তাৰ কাৰণে আমাৰ দলৰ পৰা আমি তেখেতক ব্যক্তিগত অনুৰোধ জনাইছোঁ আমি স্পষ্টভাৱে কৈছোঁ যে আপোনালোকে যি কথাটো কৈছে কোনো পদ্ধতি যাব নোৱাৰিব সেই একেদিনাই একেটা বক্তব্যতে মুখ্যমন্ত্ৰী কৈছিল যে আমি স্কিল ইউনিভাৰ্চিটিৰ জৰিয়তে আমি মানুহক শিক্ষিত কৰি স্কিল কৰি আমি কেনেকৈ আমি জাপানত কেনেকৈ আমি নাৰ্ছ পঠাম হংকঙত আমি কেনেকৈ নাৰ্ছ পঠাম আমি স্কিল কৰি ভাৰতবৰ্ষৰ কেনেকৈ বেলেগ জেগাত পঠাম আৰু আমাৰ মানুহবিলাক স্কিল কৰি আমি অসমত কেনেকৈ কৰিম যদি তেখেতে আৰু এটা কথা কৈছিল যে কোভিডৰ সময়ত আমি যিবিলাক বাহিৰত আছে তেখেতসকলক এটা পইচা দিম বুলি কৈছিল 12 লাখ মানুহে আমাক এপ্লাই কৰিছিল দেট মিনছ 12 লাখ যুৱক অসমৰ যুৱকে অসমৰ বাহিৰত চাকৰি কৰে বা কিবা ব্যক্তিগত চাকৰি কৰে যদি আমাৰ ল'ৰা বাহিৰত কৰে যদি আমি আৰু স্কিল কৰি বাহিৰত পঠাবলৈ চেষ্টা কৰিছোঁ আৰু আমাৰ অসমৰ শ্ৰমিকে অসমৰ এটা অংশত যাব নোৱাৰিব এই কথাটো কিমান দূৰ সমীচীন হ'ব পাৰে আপোনালোকে চিন্তা কৰক মুখ্যমন্ত্ৰী ৰাতিপুৱাৰ বক্তব্য আছিল এইটো দুপৰীয়াৰ বক্তব্য আছিল যে কোনো পদ্ধতি যাব নিদিওঁ আৰু সন্ধিয়াৰ বক্তব্যত একেদিনা সন্ধিয়াৰ বক্তব্যত আছিল যে আমি এই অসমখন শান্তি ৰাখিবলৈ হ'লে সকলোৱে মিলিজুলি কাম কৰিব লাগিব সকলোৱে আস্থা ল'ব লাগিব বুজি পোৱা নাই মুখ্যমন্ত্ৰীৰ অৰিজিনেল বক্তব্য কিন্তু ৰাতিপুৱাৰটো দুপৰীয়াৰটো আবেলি তিনিটা বক্তব্য যোৱা পৰহি তেখেতে দিছে আমি কিন্তু শংকিত যে মুখ্যমন্ত্ৰী নিজে যদি একেদিনাই তিনিটা বক্তব্য হাউজত দিব পাৰে ৰেকৰ্ড আছে আপোনালোকে চাব পাৰে সন্ধিয়াৰ বক্তব্যৰ ৰেকৰ্ড নাই সেইটো আমাৰ টেলিকাষ্ট কৰা নাই যিটো সকলোৱে মিলি চলাৰ কথাটো মই চিঞৰি কৈছিলোঁ এটা মেছেজ দি যাওক গোটেই অসমবাসীক আপুনি কি মেছেজ দি যাব বিচাৰিছে সন্ধিয়াৰ যিটো ডেমক্ৰেটিৰ ওপৰত আমাৰ কমলাক্ষদেৱ যিটো মোচন আছিল সেই মোচন থেকে আকৌ শান্তি সংশোধিত কৰে মই বুজি পোৱা মুখ্যমন্ত্ৰীৰ অৰিজিনেল বক্তব্য কোনটো ৰাতিপুৱাটো দুপৰীয়াটো না সন্ধিয়াটো কোনোবাই মাছ পঠোৱা কোনোবাই এজনে কোনোবাই দুজনে কিবা মানে আউট অফ ট্ৰান্সলেশ্যন হওক বা খঙত বা ক্ষোভত কিবা এটা কথা কৈছে এইটো কিন্তু কোনো সমূহীয়া সিদ্ধান্ত নহয় কোনো সংগঠনৰ সিদ্ধান্ত নহয় কোনো মিয়া জনগোষ্ঠীৰ সিদ্ধান্ত নহয় আৰু কোনো মই ভাবোঁ কোনো সংগঠনৰ সিদ্ধান্ত নহয় কোনোবাই এজনে ছ'চিয়েল মিডিয়াত মাছ নপঠাওক কোনোবাই চব্জি নপঠাওক কৈ থাকিব পাৰে এইটো অসমত নহয় আমি অসমত শান্তিৰে সকলো একেলগে থাকিম এতিয়া অলপ থেংক ইউ এনিটক্স সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত